এছকে ক্লাছলৈ সকলোকে স্বাগতম জনাইছো। আজি আমি মোগল ইতিহাসৰ এটি গুৰুত্বপূৰ্ণ বিষয় মোগল সাম্ৰাজ্যৰ পতনৰ কাৰণসমূহৰ বিষয়ে আলোচনা কৰিব বিচাৰিছো। যদি ভিডিঅটো ভাল লাগে তেনেহলে লাইক আৰু শ্বেয়াৰ কৰিব, কমেন্ট কৰিলে ভাল লাগিব আৰু সাবস্ক্ৰাইব কৰিব নাপাহৰিব। 1526 খ্ৰীষ্টাব্দত বাবৰে প্ৰতিষ্ঠা কৰা এই মোগল সাম্ৰাজ্যখন আকবৰ, জাহাংগীৰ আৰু শাহজাহানৰ দিনত গৌৰৱৰ শিখৰত আৰোহণ কৰিছিল। প্ৰায় দুটা দশক জুৰি গৌৰৱেৰে মূৰ তুলি থকা এই মোগল সাম্ৰাজ্যখনে সম্ৰাট ঔৰংগজেবৰ মৃত্যুৰ পিছতেই পতনৰ গৰাহত প্ৰৱেশ কৰিছিল। কিছুসংখ্যক বুৰঞ্জীবিদে মোগল সাম্ৰাজ্যৰ এই আকস্মিক পতনত আশ্চৰ্য কৰাৰ সময়তে আন কিছুসংখ্যক বুৰঞ্জীবিদে মোগল সাম্ৰাজ্যৰ পতনৰ বাবে ঔৰংগজেবকে বিশেষভাৱে দায়ী কৰিব বিচাৰে। ঔৰংগজেবৰ ৰাজত্বৰ সময়ছোৱাত যদিও বাহ্যিকভাৱে মোগল সাম্ৰাজ্যৰ সীমা অৱনমিত হোৱা নাছিল আৰু তেওঁৰ দিনত আনহাতে মোগল সাম্ৰাজ্যৰ সীমা বৃদ্ধি হৈছিল, কিন্তু ঔৰংগজেবৰ যি প্ৰশাসনিক নীতি, এই নীতিয়ে মোগল সাম্ৰাজ্যক ধ্বংসৰ পথলৈ আগবঢ়াই নিছিল। আন বিভিন্ন ৰাজবংশ বা সাম্ৰাজ্যৰ দৰে মোগল সাম্ৰাজ্যৰ পতনৰ ক্ষেত্ৰতো ঔৰংগজেবৰ দায়বদ্ধতাৰ উপৰিও আন কিছুসংখ্যক কাৰকেও ইয়াত নিশ্চয়কৈ ক্ৰিয়া কৰিছিলে আৰু এই বিভিন্ন কাৰণসমূহ আমি আজি কেইটামান শিতানত আলোচনা কৰিবলৈ লৈছো। প্ৰথমে আমি আলোচনা কৰিম যে সাম্ৰাজ্যৰ বিশালতা। ঔৰংগজেবৰ শাসনৰ সময়ত মোগল সাম্ৰাজ্যই সকলো সময়তকৈ বেছি ইয়াৰ সীমা প্ৰসাৰিত কৰিবৰ কাৰণে সক্ষম হৈছিল। গতিকে এই বিশাল সাম্ৰাজ্যখন মধ্যযুগীয় সেই সময়ছোৱাত ৰাজধানীৰ পৰা এজন লোকে শাসন কৰাটো সম্ভৱপৰ নাছিল। ঔৰংগজেব যদিও মানসিকভাৱে এজন শক্তিশালী লোক আছিল, কিন্তু তেওঁৰ পৰৱৰ্তী তেওঁৰ উত্তৰাধিকাৰীসকল সম্পূৰ্ণৰূপে এলেহুৱা আৰু অযোগ্য লোক আছিল। গতিকে তেনে ক্ষেত্ৰত এই বিশাল মোগল সাম্ৰাজ্যখন এজন লোক বা কেন্দ্ৰৰ পৰা শাসন কৰাটো প্ৰায় অসম্ভৱ হৈ পৰিছিল। আনহাতে মোগল কিছুসংখ্যক সম্ৰাটে আনকি তেওঁলোকৰ সাম্ৰাজ্যৰ সীমাও নিশ্চিতকৈ নাজানিছিল। গতিকে দেখা গৈছিল যে ঔৰংগজেবৰ শাসনৰ শেষৰ চোৱাতেই তেওঁ লাহে লাহে মোগল সাম্ৰাজ্যৰ পতনৰ এই বিভিন্ন অসুবিধা তেওঁ দেখিবলৈ পাইছিল। দ্বিতীয়তে আমি আলোচনা কৰিব পাৰোঁ যে শক্তিৰ অধিক কেন্দ্ৰীকৰণ। শক্তিশালী মোগল সাম্ৰাজ্যৰ ভেটি যি চাৰিটা স্তম্ভৰ ওপৰত প্ৰতিষ্ঠিত আছিলে, তাৰ প্ৰথমটো স্তম্ভ আছিলে সম্ৰাটৰ ব্যক্তিগত দক্ষতা আৰু ব্যক্তিত্ব। আমি যদি আগৰ মোগল সম্ৰাটসকললৈ চাওঁ, আকবৰে হওক, জাহাংগীৰে হওক বা শাহজাহানে হওক, তেওঁলোকে নিজৰ ব্যক্তিত্ব আৰু দক্ষতা প্ৰদৰ্শন কৰিবৰ কাৰণে সক্ষম হৈছিল। আনহাতে ঔৰংগজেব তেওঁ এজন নিজৰ শক্তিৰ ওপৰত বেছি আত্মবিশ্বাসী লোক আছিল আৰু সেয়েহে তেওঁ এই আত্মবিশ্বাসৰ বাবেই সাম্ৰাজ্যৰ সকলো ক্ষমতা তেওঁৰ নিজৰ হাতলৈ লৈ আহিছিল। গতিকে অধিক ক্ষমতাৰ কেন্দ্ৰীকৰণ কৰাৰ ফলস্বৰূপে লাহে লাহে তেওঁৰ বিষয়াসকল দায়িত্বজ্ঞানহীন, স্বাৰ্থপৰ আৰু ৰাজভক্তিহীন হৈ পৰিছিল। এনেকুৱা পৰিস্থিতিত ঔৰংগজেবে নিস্বাৰ্থ আৰু ৰাজভক্ত এক বিষয়াৰ দল প্ৰস্তুত কৰিবৰ কাৰণে সক্ষম হোৱা নাছিলে আৰু যাৰ ফলত মোগল সাম্ৰাজ্যৰ যি সুৰক্ষা, সেই সুৰক্ষা প্ৰশ্নচিহ্ন আহি পৰিছিল। তৃতীয়তে আমি আলোচনা কৰিব পাৰোঁ ঔৰংগজেবৰ ধৰ্মীয় গোড়ামী। মোগল সাম্ৰাজ্যৰ পতনৰ এটি গুৰুত্বপূৰ্ণ কাৰণ হিচাপে আমি ঔৰংগজেবৰ ধৰ্মীয় গোড়ামীৰ বিষয়ে উল্লেখ কৰিব পাৰোঁ। মোগল সাম্ৰাজ্যৰ ভেটিৰ
যি 4টা স্তম্ভ আছিলে তাৰে দ্বিতীয়টো স্তম্ভ আছিলে আকবৰে হিন্দুসকলৰ প্ৰতি গ্ৰহণ কৰা যি ধৰ্মীয় সহিষ্ণুতা, সমতা আৰু বন্ধুত্বৰ নীতি। আকবৰে এই নীতিৰ দ্বাৰা একে সময়তে হিন্দু আৰু মুছলমান দুই পক্ষৰে সহযোগিতা আৰু বন্ধুত্ব পাব সক্ষম হৈছিল আৰু তেওঁলোকৰ সহায়তে এখন শক্তিশালী মোগল সাম্ৰাজ্য, শক্তিশালী আৰু সুস্থিৰ মোগল সাম্ৰাজ্য তেওঁ প্ৰতিষ্ঠা কৰিবৰ কাৰণে সক্ষম হৈছিল। তেওঁৰ পৰৱৰ্তী সম্ৰাট জাহাংগীৰ আৰু শ্বাহজাহানেও ইয়াক বহু পৰিমাণে নিশ্চিত কৰি ৰাখিছিলে। কিন্তু ঔৰংগজেবে আকবৰৰ এই ধৰ্মীয় সহিষ্ণু নীতিৰ পৰা সম্পূৰ্ণৰূপে আঁতৰি আহিছিল আৰু এটি ধৰ্মীয় গোলামী নীতি তেওঁ পালন কৰিছিল। ঔৰংগজেবে ভাৰতখনক এখন ইছলামিক সাম্ৰাজ্যলৈ পৰিৱৰ্তন কৰিব বিচাৰিছিল আৰু তেওঁ মোগল সাম্ৰাজ্যৰ প্ৰশাসন কোৰাণ চৰিত্ৰৰ নিৰ্দেশেৰে পৰিচালনা কৰিব বিচাৰিছিল। যদিও ঔৰংগজেবে হিন্দুসকলৰ ওপৰত প্ৰত্যক্ষভাৱে অত্যাচাৰ কৰা নাছিলে, কিন্তু পৰোক্ষভাৱে তেওঁৰ কাৰ্যবিলাকৰ দ্বাৰা হিন্দুসকলক তেওঁ দমন কৰিছিলে। হিন্দুসকলৰ ধৰ্মীয় স্বাধীনতা তেওঁ খৰ্ব কৰিছিল। হিন্দুসকলৰ ওপৰত জিজিয়া আৰু তীৰ্থযাত্ৰা কৰ তেওঁ পুনৰাৰোপ কৰিছিল। হিন্দুসকলক নতুন মন্দিৰ নিৰ্মাণ বন্ধ কৰি দিছিলে। তেওঁৰ নিৰ্দেশতে বহু সংখ্যক পুৰণি হিন্দু মন্দিৰো ধ্বংস কৰি পেলোৱা হৈছিল। অকল ৰাজপুতনতে 240টা হিন্দুৰ মন্দিৰ ধ্বংস কৰা হৈছিলে। হিন্দুসকলৰ ধৰ্মীয় অনুষ্ঠান, শোভাযাত্ৰা, মেলা আদি সম্পূৰ্ণৰূপে বন্ধ কৰি দিয়া হৈছিল। তেওঁলোকৰ শিক্ষানুষ্ঠান বন্ধ কৰি দিয়া হৈছিল। হিন্দু যিবিলাক বিষয়া আছিলে, কেৰাণী, পেছকাৰ, কানুনগো, এওঁলোকক অব্যাহতি দিয়া হৈছিলে। হিন্দুসকলক উচ্চ পদবী দিয়া হোৱা নাছিলে। আনকি হিন্দু ব্যৱসায়ীসকলৰ ওপৰতো অন্যায় কৰ জাপি দিয়া হৈছিলে। হিন্দুসকলক দ্বিতীয় শ্ৰেণীৰ নাগৰিকলৈ অৱনমিত কৰা হৈছিল আৰু বহু সময়ত তেওঁ মুকলিভাৱে হিন্দুসকলক ইছলাম ধৰ্ম গ্ৰহণ কৰিবলৈ প্ৰোৎসাহিত কৰিছিলে। গতিকে এনেকুৱা অৱস্থাত মোগল সাম্ৰাজ্যৰ ভাৰতৰ হিন্দুসকল মোগল সাম্ৰাজ্যৰ ওপৰত ক্ষুভিত হৈ পৰিছিল আৰু মোগল সাম্ৰাজ্যৰ যিটো দ্বিতীয় স্তম্ভ, এই দ্বিতীয় স্তম্ভ যেন সম্পূৰ্ণৰূপে দুৰ্বল হৈ পৰিছিলে। ইয়াৰ পিছতে আমি 4 নম্বৰত আলোচনা কৰিব পাৰোঁ ঔৰংগজেবৰ ৰাজপুত নীতি। ঔৰংগজেবে তেওঁৰ পূৰ্বপুৰুষ আকবৰে গ্ৰহণ কৰা ৰাজপুত মিত্ৰতাৰ নীতি সম্পূৰ্ণৰূপে ত্যাগ কৰিছিলে। আমি যদি চাওঁ যে মোগল সাম্ৰাজ্যৰ ভেটিৰ তৃতীয়টো স্তম্ভ আছিলে আকবৰে ৰাজপুতসকলৰ লগত কৰা যি মিত্ৰতা বা তেওঁলোকক বিভিন্ন পদবীত যি নিয়োগ, এই নিয়োগেই মোগল সাম্ৰাজ্যৰ তৃতীয়টো স্তম্ভ হিচাপে পৰিগণিত হৈছিল। ৰাজপুতসকলে এই সময়ছোৱাত মোগল সাম্ৰাজ্যৰ সুৰক্ষা আৰু মোগল সাম্ৰাজ্যৰ সম্প্ৰসাৰণৰ ক্ষেত্ৰত বিশেষভাৱে বৰঙণি যোগাই আহিছিল। কিন্তু ঔৰংগজেবে তাৰ পৰিৱৰ্তে ৰাজপুতসকলক শত্ৰুজ্ঞান কৰিব আৰম্ভ কৰিছিলে। ৰাজপুতসকলক আকবৰৰ দিনত দিয়া আভ্যন্তৰীণ প্ৰশাসনৰ যি স্বাধীনতা, সেই স্বাধীনতাক তেওঁ খৰ্ব কৰিব বিচাৰিছিলে আৰু ৰাজপুত সাম্ৰাজ্য মেৱাৰ, অম্বৰ, আজমিৰ, মাৰোৱাৰ আদিৰ ওপৰত তেওঁ আক্ৰমণ কৰিছিল। তেওঁৰ বন্ধু যশৱন্ত সিঙৰ মৃত্যুৰ পিছত তেওঁৰ নাবালক পুত্ৰক ঔৰংগজেবে ইছলাম ধৰ্মলৈ ধৰ্মান্তৰিত কৰিব বিচাৰিছিলে আৰু ইয়াৰ ফলস্বৰূপে ৰাজপুতসকল ঔৰংগজেবৰ বিৰুদ্ধে গৰজি উঠিছিলে। ৰাজপুত নেতা দুৰ্গাদাসৰ নেতৃত্বত
ৰাজপুতসকলে মোগলৰ বিৰুদ্ধে বিদ্ৰোহ কৰিছিল। ৰাজপুতসকলৰ বিৰুদ্ধে মোগলে যি এখন দীঘলীয়া যুদ্ধ কৰিব লগা হৈছিল, তাৰ ফলস্বৰূপে এফালে যি সময়ত ৰাজভাৰতৰ ধন উদম হৈ পৰিছিল, আনফালে মোগলৰ গৌৰৱ ই ম্লান কৰি পেলাইছিল। ঔৰংগজেবে বাধ্য হৈ যদিও ৰাজপুতসকলৰ ওপৰত জিজিয়া কৰ উঠাই দিছিলে, কিন্তু ৰাজপুতসকলৰ পৰা পূৰ্বৰ যি ৰাজভক্তি, সেই ৰাজভক্তিক পুনৰ উদ্ধাৰ কৰিবৰ কাৰণে সক্ষম হোৱা নাছিলে। যদি আকবৰে প্ৰতিষ্ঠা কৰা ৰাজপুতসকলৰ এই ৰাজভক্তি ঔৰংগজেবে পাই থাকিবৰ কাৰণে সক্ষম হলহেঁতেন, তেতিয়াহ'লে নিশ্চয়কৈ দাক্ষিণাত্যত শিৱাজীৰ নেতৃত্বত মাৰাঠাসকলে মূৰ দাঙি উঠিব নোৱাৰিলেহেঁতেন। গতিকে ৰাজপুতসকলৰ সমৰ্থন হেৰুৱাটো মোগল সাম্ৰাজ্যৰ পতনৰ এটা বিশেষ কাৰণ হিচাপে পৰিগণিত হৈছিল। ইয়াৰ পিছতে 5 নম্বৰত আমি আলোচনা কৰিব পাৰোঁ ঔৰংগজেবৰ দাক্ষিণাত্যৰ নীতি। ঔৰংগজেবৰ দাক্ষিণাত্য বিজয়ৰ যি অভিযান, সেই অভিযান হিতে বিপৰীত হোৱা দেখিবলৈ পোৱা গৈছিল। দাক্ষিণাত্যৰ চিয়া ৰাজ্য বিজাপুৰ আৰু গোলকুণ্ড, এই ৰাজ্য দুখন মাৰাঠা আৰু মোগল সাম্ৰাজ্যৰ মাজত নিৰপেক্ষ প্ৰতিবেশী বন্ধু ৰাষ্ট্ৰ হিচাপে কাম কৰিছিল। এই ৰাষ্ট্ৰ দুখনে বহু সময়ত মোগল সাম্ৰাজ্যৰ বিৰুদ্ধে হোৱা বিভিন্ন বিদ্ৰোহ বা আক্ৰমণ প্ৰতিহত কৰিবৰ কাৰণে সক্ষম হৈছিল। কিন্তু এই ৰাজ্য দুখন ঔৰংগজেবে অধিকাৰ কৰি লোৱাৰ ফলস্বৰূপে মাৰাঠাসকলৰ লগত তেওঁলোকৰ প্ৰত্যক্ষ সংঘৰ্ষ হৈছিলে। আনহাতে মাৰাঠাসকলক বাধা দিবৰ কাৰণে দাক্ষিণাত্যত আৰু কোনো শক্তি ৰৈ যোৱা নাছিলে। একে সময়তে ঔৰংগজেবে তেওঁৰ শাসনৰ শেষৰ 25 বছৰ দাক্ষিণাত্যৰ বিজাপুৰ আৰু গোলকুণ্ড অধিকাৰৰ বাবে আৰু মাৰাঠাসকলৰ শক্তিক নিৰ্মূল কৰাৰ কাৰণে দাক্ষিণাত্যত যিদৰে ব্যস্ত হৈ আছিলে, তাৰ ফলস্বৰূপে উত্তৰ ভাৰতত বা ৰাজধানীত প্ৰশাসনিক বিশৃংখলতাই দেখা দিছিলে আৰু মোগল সাম্ৰাজ্যক দুৰ্বল কৰি পেলাইছিল। ঔৰংগজেবৰ এই অনুপস্থিতিৰ সুবিধা গ্ৰহণ কৰি মোগল মনচবদাৰসকলে বা বিষয়াসকলে নিজৰ শক্তি সঞ্চয় কৰিব আৰম্ভ কৰিছিলে আৰু বহু সময়ত তেওঁলোকে আনকি ৰাজভাৰত জমা কৰিবলগীয়া ধনো জমা কৰা নাছিলে। একেদৰে উত্তৰ ভাৰতত শিখ জাত ৰাজপুতসকলে নিজৰ শক্তি সঞ্চয় কৰিবৰ কাৰণে সুবিধা পাইছিল। ইয়াৰ পিছতে আমি ষষ্ঠত আলোচনা কৰিব পাৰোঁ যে শক্তিৰ সমতা বিনাশ। শক্তিশালী মোগল সাম্ৰাজ্যৰ ভেটিৰ চতুৰ্থটো স্তম্ভ যদি আমি আলোচনা কৰোঁ, তেতিয়াহ'লে ক'ব লাগিব যে আভ্যন্তৰীণ আৰু বহি শক্তিসমূহৰ মাজত যি সমতা বজাই ৰখাৰ নীতি আকবৰে প্ৰতিষ্ঠা কৰিছিলে, সেই মোগল সাম্ৰাজ্যৰ চতুৰ্থ স্তম্ভ হিচাপে পৰিগণিত হৈছিল। যদিও মোগল সাম্ৰাজ্যৰ উত্তৰ পশ্চিম সীমান্তৰ এটি প্ৰত্যাহ্বান আছিলে পাৰস্যসকল। যদিও মোগল আৰু এই পাৰস্যৰ মাজত বন্ধুত্বপূৰ্ণ সম্পৰ্ক আছিল, কিন্তু শ্বাহজাহানৰ দিনত পাৰস্যসকলে কান্দাহাৰ তেওঁলোকৰ নিজৰ অধীন কৰি লৈছিলে আৰু ঔৰংগজেবে কান্দাহাৰ পুনৰুদ্ধাৰ কৰিবৰ কাৰণে সক্ষম হোৱা নাছিলে। পৰৱৰ্তী সময়ত মোগলৰ ভাৰতৰ কেন্দ্ৰীয় শক্তি দুৰ্বল হৈ পৰাৰ সুবিধা গ্ৰহণ কৰি মোগল আৰু পাৰস্যৰ মাজৰ যি সহাৱস্থান, সেই সহাৱস্থান লাহে লাহে ব্যাহত হ'ব আৰম্ভ কৰিছিল। গতিকে এনেদৰে উত্তৰ পশ্চিম সীমান্ত শত্ৰুৰ বাবে মুকলি হৈ পৰিছিল। আনহাতে যদি আভ্যন্তৰীণ ক্ষেত্ৰলৈ আহোঁ, তেতিয়াহ'লে দেখিম যে উত্তৰ ভাৰতত ৰাজপুতসকল আৰু দাক্ষিণাত্যত চিয়া ৰাজ্য বিজাপুৰ আৰু গোলকুণ্ডৰ স্বাধীনতাই বহু সময়ত মোগল সাম্ৰাজ্যক সুৰক্ষা প্ৰদান কৰিবৰ কাৰণে সক্ষম। মোগল সাম্ৰাজ্যৰ বিৰুদ্ধে বিদ্ৰোহ কৰিছিল আৰু মোগল সাম্ৰাজ্যৰ পৰা স্বাধীনতা ঘোষণা কৰিছিল। গতিকে এনেদৰে মোগল সাম্ৰাজ্য খণ্ড বিখণ্ড হৈ পৰিছিল আৰু একে সময়তে
এই দুৰ্বল সম্ৰাটসকল কোনো এজন লোক বা কোনো এটা গোটৰ হাতৰ পুতলা হৈ পৰিছিল। ইয়াৰ পিছতে আমি আলোচনা কৰিব পাৰোঁ মোগল সাম্ৰাজ্যৰ দেউলীয়া অৰ্থনৈতিক অৱস্থা। মোগল সাম্ৰাজ্যৰ অৰ্থনৈতিক অৱস্থা আকবৰ আৰু জাহাংগীৰৰ সময়ত সুস্থিৰ আছিল। শ্বাহজাহানৰ ৰাজত্বকালৰ পৰাই বিভিন্ন যুদ্ধ আৰু তেওঁৰ অসংখ্য নিৰ্মাণ কাৰ্যৰ ফলস্বৰূপে ৰাজভঁৰাল উদং হৈ পৰিছিল আৰু ঔৰংগজেবৰ শাসনৰ সময়ছোৱাত অৰ্থনৈতিক অৱস্থা পুতৌ লগা হৈ পৰিছিল। তেওঁৰ ৰাজপুতসকলৰ বিৰুদ্ধে যুদ্ধ আৰু দাক্ষিণাত্যৰ যি দীঘলীয়া যুদ্ধত তেওঁ ব্যস্ত হৈ পৰিছিল, তাৰ ফলস্বৰূপে মোগল সাম্ৰাজ্যৰ অৰ্থনীতি সম্পূৰ্ণৰূপে পংগু হৈ পৰিছিল। একে সময়তে মোগল সম্ৰাটৰ অনুপস্থিতিৰ সুবিধা লৈ তলতীয়া শাসকসকলে বছৰেকীয়া দিবলগীয়া বৰঙণি ৰাজভঁৰালত জমা কৰা নাছিল আৰু মোগল ৰাজভঁৰাল সম্পূৰ্ণৰূপে উদং হৈ পৰিছিল। আনকি মোগল সম্ৰাট ঔৰংগজেবে তেওঁৰ সৈন্য বাহিনীকো নিয়মিতভাৱে দৰমহা দিবৰ কাৰণে সক্ষম হোৱা নাছিল। ইয়াৰ পিছতে আমি আলোচনা কৰিব পাৰোঁ সৈন্য বাহিনীৰ দুৰ্বলতা। মোগল সাম্ৰাজ্যৰ প্ৰতিষ্ঠাপক বাবৰে যিটো সৈন্য বাহিনীৰে ইব্ৰাহিম লোদী, ৰাণা সংঘ বা আফগানসকলক পৰাজিত কৰিছিল, আকবৰে সেই সৈন্য বাহিনীক আৰু উন্নত কৰিবৰ কাৰণে সক্ষম হৈছিল। কিন্তু তেওঁৰ পৰৱৰ্তী সম্ৰাটসকলে যদিও এটা সাম্ৰাজ্যবাদী নীতি গ্ৰহণ কৰিছিলে, কিন্তু সামৰিক বাহিনীৰ কোনো ধৰণৰ সংস্কাৰ তেওঁলোকে সাধন কৰা নাছিলে। এই সম্ৰাটসকলে সৈন্য বাহিনীক অবিৰামভাৱে যুদ্ধত ব্যৱহাৰ কৰিছিলে আৰু তাৰ ফলস্বৰূপে মোগল সামৰিক বাহিনীত দুৰ্নীতি আৰু বিশৃংখলতাই গা কৰি উঠিছিল। দাক্ষিণাত্য আৰু মধ্য এছিয়াৰ যি অভিযান, সেই অভিযানত মোগল বাহিনীৰ নৈতিক পতন ঘটিছিল। মোগল সৈন্য বাহিনীয়ে পৰৱৰ্তী সময়ত মাৰাঠা শক্তিক ৰোধ কৰিবৰ কাৰণে অপাৰগ হৈছিলে। 1739 চন খ্ৰীষ্টাব্দত নাদিৰ শ্বাহে ভাৰত আক্ৰমণ কৰি যি সময়ত দিল্লীত লুণ্ঠন আৰু হত্যাকাণ্ড চলাই গৈছিল, সেই সময়ত মোগল সৈন্য বাহিনী নীৰৱ দৰ্শক হৈ ৰৈছিলে। গতিকে এনেদৰে মোগল সৈন্য বাহিনীয়ে সাম্ৰাজ্য সুৰক্ষা দূৰৰে কথা, তেওঁলোকৰ প্ৰজাকো সুৰক্ষা প্ৰদান কৰিব পৰা নাছিল আৰু যাৰ ফলত প্ৰজাৰ আস্থা সৈন্য বাহিনীৰ ওপৰত সম্পূৰ্ণৰূপে নোহোৱা হৈ পৰিছিল। তাৰপিছত আমি আলোচনা কৰিব পাৰোঁ উত্তৰাধিকাৰী আইনৰ অভাৱ। যদিও মোগল সাম্ৰাজ্যে 3 শতিকাতকৈও অধিক সময় ভাৰতবৰ্ষত শাসন কৰিছিলে, কিন্তু তেওঁলোকৰ কোনো ধৰণৰ উত্তৰাধিকাৰী আইন বলবৎ হোৱা নাছিলে। সেয়েহে প্ৰতিবাৰে সিংহাসন খালী হোৱাৰ পিছত প্ৰায় ৰাজপুত্ৰসকলৰ মাজত এখন ৰক্তক্ষয়ী গৃহযুদ্ধ হোৱা দেখিবলৈ পোৱা গৈছিলে। এই যুদ্ধত এফালে ৰাজভঁৰালৰ ধন অপব্যয় হোৱাৰ সময়তে ৰাজসভাৰ বিষয়াসকলো দুটা গোটত বিভক্ত হৈ পৰিছিল আৰু এনেদৰে ৰাজসভাখন ষড়যন্ত্ৰৰ কেন্দ্ৰস্থল হৈ পৰিছিল। বিষয়াসকলে দেশৰ স্বাৰ্থতকৈ লাহে লাহে তেওঁলোকৰ নিজৰ স্বাৰ্থক অধিক গুৰুত্ব দিব আৰম্ভ কৰিছিল। একেদৰে ৰাজপাট আৰোহণ কৰাৰ পিছত বিজয়ী সম্ৰাটজনে তেওঁৰ সমৰ্থকসকলক পুৰস্কৃত কৰাৰ বিপৰীতে বিৰোধী পক্ষৰ সদস্যসকলক অত্যাচাৰ পদচ্যুত, আনকি হত্যাকাণ্ড সংঘটিত কৰা দেখিবলৈ পোৱা গৈছিলে। গতিকে এনেদৰে কেন্দ্ৰীয় অনৈক্যই ৰাজ্যৰ অনৈক্যত অৰিহণা যোগাইছিল আৰু দুৰ্বল সম্ৰাটসকল কাৰোবাৰ হাতৰ পুতলা হৈ পৰিছিল। গতিকে
উত্তৰাধিকাৰী আইনৰ অভাৱে মোগল সাম্ৰাজ্যৰ পতনত বিশেষভাৱে অৰিহণা যোগাইছিল। আৰু একেবাৰে শেষত আমি আলোচনা কৰিব পাৰোঁ বিদেশী আক্ৰমণ। 1739 খ্ৰীষ্টাব্দ আৰু 1761 খ্ৰীষ্টাব্দত মোগল সাম্ৰাজ্যৰ দুৰ্বলতাৰ সুবিধা লৈ বৈদেশিক আক্ৰমণকাৰী নাদিৰ শ্বাহ আৰু আহমদ শ্বাহ আবদালীয়ে ভাৰতৰ ওপৰত আক্ৰমণ কৰিছিল। এই দুয়োটা আক্ৰমণে মোগল সাম্ৰাজ্যৰ ভেটি সম্পূৰ্ণৰূপে খহাই পেলাইছিল। মোগল সাম্ৰাজ্য ৰাজনৈতিক, সামৰিক, অৰ্থনৈতিক আৰু সামাজিক এই সকলো ফালেই পংগু হৈ পৰা দেখিবলৈ পোৱা গৈছিল। গতিকে এই সাম্ৰাজ্যৰ এই দুৰ্বলতাৰ সুবিধা লৈ প্ৰাদেশিক গভৰ্ণৰসকলে মোগল সাম্ৰাজ্যৰ প্ৰতি আনুগত্য পৰিহাৰ কৰিছিলে আৰু নিজকে স্বাধীন ঘোষণা কৰিছিল। গতিকে এনেদৰে বিদেশী আক্ৰমণে মোগল সাম্ৰাজ্যৰ পতনত শেষ আচুৰটো মৰা দেখা গৈছিল। গতিকে উপৰোক্ত এই কাৰণসমূহে মূলতঃ মোগল সাম্ৰাজ্য পতনত বিশেষভাৱে অৰিহণা যোগাইছিলে। এই আলোচ্য বিষয়বিলাক পঢ়িয়াই চালে দেখা যায় যে প্ৰত্যক্ষ বা পৰোক্ষভাৱে এই কাৰণবিলাকৰ বাবে ঔৰংগজেব দায়বদ্ধ আছিলে। তেওঁৰ ৰাজত্বকালত এই কাৰণসমূহ নিৰাময় কৰাৰ সুবিধা আছিল যদিও তেওঁ এই ক্ষেত্ৰত কোনো ধৰণৰ পদক্ষেপ গ্ৰহণ কৰা নাছিল। গতিকে ঔৰংগজেবৰ অদূৰদৰ্শী আৰু আকুৰকুচ নীতিৰ ফলস্বৰূপে মোগল সাম্ৰাজ্য পতনৰ দিশলৈ আগবাঢ়িছিল আৰু পৰৱৰ্তী সময়ত মোগল সাম্ৰাজ্য বা তেওঁৰ মৃত্যুৰ পিছতেই মোগল সাম্ৰাজ্যৰ পতন নিশ্চিত হৈছিল।